আজি আমি শিকিবলৈ ওলাইছোঁ 8.bৰ দশমিকৰ। ফাৰ্ষ্টতে আমাক দিয়া হৈছে লঘিষ্ঠ ৰূপত লিখিবলৈ দিয়া হৈছে। লঘিষ্ঠ ৰূপত লিখা মানে লঘিষ্ঠ মানে সৰু কৰা, ঠিক আছে। সৰু কৰা আমি দুটা ৰূপত লিখিব পাৰোঁ। কোনোবাই যদি কটাকটি কৰিব জানে তেতিয়াহ'লে কটাকটি কৰি লঘিষ্ঠ ৰূপলৈ লিখিব পাৰি, আৰু যদি নাজানে তেতিয়াহ'লে হৰণ কৰি পেলাই আমি লঘিষ্ঠ ৰূপলৈ নিব পাৰোঁ। আমি প্ৰথমতে চাব লাগিব দশমিক ক'ত আছে। দুটা সংখ্যাৰ আগত দশমিক আছে। এই দশমিকৰ আগৰ সংখ্যাটো আমি লিখি ল'ম। যেতিয়া আমি কামটো কৰিম, অংকটো কৰিম, তেতিয়া আমি ফাৰ্ষ্টতে দশমিকৰ আগৰ সংখ্যাটো আমি লিখি ল'ম, আৰু পিছত থকা সংখ্যাটো লিখিবলৈ হ'লে চিন এডাল মাৰি ওপৰত থকা সংখ্যাটো লিখি ল'ম, ঠিক আছে। কি আছে 45 লিখি ল'ম। তাৰপিছত ইয়াত চাম কেইটা সংখ্যাৰ আগত দশমিক আছে। দুটা সংখ্যাৰ আগত দশমিক আছে, মানে দুটা শূন্য থকা সংখ্যা বহিব। কি বহিব? হয়তো আমি লিখোঁ 10, 100, 1000 এনেকুৱা সংখ্যাবোৰ লিখোঁ। আৰু এতিয়া কেনেকৈ গম পাম ইয়াত 100 হ'ব নে 10 হ'ব? আমি চাম যে কেইটা সংখ্যা আছে। দুটা সংখ্যা আছে। দুটা সংখ্যাৰ আগত দশমিক আছে, মানে দুটা সংখ্যাক দুটা শূন্য হিচাপে ধৰিলোঁ। দুটা শূন্য হিচাপে ধৰিলে কি হ'ব? দুটা শূন্য থকা সংখ্যা কি আছে? 100। গতিকে আমি কি লিখিব লাগে? 100 ধৰিব লাগিব। যদি এটা সংখ্যাৰ আগত দশমিক থাকিলে তেতিয়াহ'লে আমি 10 ধৰিলোঁ হয়, ঠিক আছে। আমাৰ 1 নম্বৰটো হৈ গ'ল মানে এতিয়া এইটো ডাঙৰ হৈ আছে, এইটো সৰু কৰিব লাগে। এইটো আমি সৰু কৰিব পাৰিম। কেনেকৈ সৰু কৰিব পাৰিম? এইটো কাষত থকাটো সদায় কাষত থাকিবই, এনেদৰে থাকিব, এইটো চুবই নালাগে। আৰু এইটো কেনেকৈ সৰু কৰিব পাৰিম? কটাকটি কৰিব পাৰোঁ আমি। 45ক আৰু 100ক এহেঁতৰ কি লাগে? HCF লাগিব। এতিয়া 45 আৰু 100ক যোৱা 45 আৰু 100ক যোৱা সংখ্যা কি আছে? আমাক যাব 5ৰে যাব। 5 9 গুণ 45, 5 20 গুণ 100। আমাৰ এনচাৰটো কি হ'ব? 9/20 হ'ল। এইটো আমি লঘিষ্ঠ আকাৰলৈ নিয়া হ'ল। এতিয়া 2 নম্বৰটো কৰোঁ। 2 নম্বৰটো কি দিছে? 2 নম্বৰটো দিছে 603.195, 603.195। এইটো কি কৰিব লাগে? 603টো কাষত আমি লিখি থৈ দিম। তাৰপিছত দশমিক কেইটা সংখ্যাৰ আগত আছে? 3টা সংখ্যাৰ আগত আছে। ওপৰত সংখ্যাটো লিখিলোঁ, আৰু তলত কি হৈ যাব? 3টা শূন্য হৈ যাব। ইয়াতো দেখা পাইছোঁ 5 আছে, 0 আছে। 5 5 5 বা 0 0 থাকিলে আমি গম পাওঁ 5ৰে যায়। আমি সৰু কৰিব লাগিব সিহঁতক। এতিয়া সৰু কৰিবলৈ কি হ'ব? 603 যেনেকৈ আছে এইটো তেনেকৈ থলোঁ। এইটো সৰু কৰিবলৈ আমি কিহেৰে যাম? 5ৰে হৰণ কৰিম। 5ৰে 1000ক যায় 200 বাৰ হ'ল, আৰু 5ৰে 195ক যাব 5 3 গুণ 15 থাকিলে 45, 5 9 গুণ 45 হ'ল। আমাৰ এইটো হৈ গ'ল, 2টো হৈ গ'ল। তেনেকৈ আমি গোটেইকেইটা কৰি ল'ম। ইয়াত হ'ব 110 আৰু 625 ওপৰত 3টা সংখ্যাৰ আগত দশমিক আছে কাৰণে কি হ'ব? 1000। 110টো এনেকৈ থাকিব। 1000ক আকৌ চাম কিহেৰে কৰিব পাৰি? 5ৰেও কৰিব পাৰি, আৰু ডাঙৰ সংখ্যাৰে কৰিব পাৰি। আমি যিমান পাৰি সিমান ডাঙৰ সংখ্যাৰে কৰিবলৈ চাব লাগে। এতিয়া জানো 625 আৰু 1000ক দুইটাকে 25ৰে যায়। এতিয়া 625ক যাব 25 বাৰ, আৰু কিহেৰে যাব? এইটোক 1000ক যাব 40 বাৰ, আৰু সৰু কৰিব পাৰি। 5 5 গুণ 25, 5 8 গুণ 40। এতিয়া কি হ'ব? 5/8 হ'ল। এইটো আমাৰ 3 নম্বৰটো হ'ল। 4 নম্বৰটো এইটো 14 আছে, 14 পাতিলোঁ। 0.66 ইয়াত 0.66 এনেকৈ পতা নহয়, ঠিক আছে। ইয়াত আমি গোটা সংখ্যাটোহে পাতোঁ অকল। ইয়াত কি আছে? 6টো পাতিলোঁ, আৰু কেইটা সংখ্যাৰ আগত আছে? 0টোকো সংখ্যা হিচাপে ধৰিব লাগিব। 1 2 3 তিনিটা সংখ্যা 1000, ঠিক আছে। এতিয়া 64 আৰু 1000ক কিহে কাটিব পৰা যাব? 2ৰে কাটিব পৰা যাব। ইয়াক যাব 33 বাৰ, আৰু ইয়াক যাব 2ৰে দুভাগ কৰিলে কিমান হ'ব? 500। 14 সমস্ত 500 ভাগৰ 33 হ'ল। 5 নম্বৰটো কৰোঁ। ইয়াত
ইয়াত শূন্যটো আছে আৰু একফালে একো নাই, গতিকে আমি ওপৰৰ 3 4 2টোকে পাতিব পাৰোঁ আৰু তলত 3টা সংখ্যাৰ আগত দশমিক আছে কাৰণে 1000 পাতিব পাৰোঁ। গতিকে ইয়াত আমি কিহেৰে কাটিব পাৰিম? এইটোও যুগ্ম এইটোও যুগ্ম, গতিকে 2ৰে কাটিব পাৰিম সৰু কৰিবলৈ হ'লে। 2 × 2 2 7 × 14 2 × 2 এইটো 1 হ'ব আৰু এইটো 500 171 500 হৈ গ'ল। ইমানটোতে ৰখি গ'ল আৰু সৰু কৰিব পৰা নাযাব। 6 নম্বৰটো 6.34 6.34ত কি পাতিম? 6 পাতিম আৰু 34টোৰ ওপৰত দুটা সংখ্যা আগত আছে কাৰণে 100। ইয়াকো সৰু কৰিব পৰা যাব। দুইৰে কাটিম 17 বাৰ, দুইৰে কাটিম 50 বাৰ, ওপৰত 17 তলত 50 হৈ গ'ল। আমাৰ 1 নম্বৰ কমপ্লিট হৈছে। 2 নম্বৰলৈ আগবাঢ়ো। এবাৰ 2 নম্বৰটো আমাক দিছে তলৰ দশমিক সংখ্যাবোৰ আখৰেৰে প্ৰকাশ কৰা। আখৰেৰে প্ৰকাশ কৰা মানে গোটা সংখ্যাটো গোটাকৈ পঢ়িম আমি, দশমিকৰ সোঁফালে থকা সংখ্যাবোৰ 0 1 2 3 4 তেনেকৈ পঢ়িম। এতিয়া প্ৰথমটো আছে 16.03, পিছৰটো হ'ব 150.36, তাৰপিছৰটো হ'ব 48.004, তাৰপিছৰটো হ'ব 13.632। এইবাৰ আমাক কৰিবলৈ দিছে যে তলত দিয়া সংখ্যাবোৰ সংখ্যা ৰেখাৰ দশমাংশ স্থানত থকা কোন দুটা সংখ্যাৰ মাজত থাকিব। এতিয়া কৈছে মানে এইফালে এটা সংখ্যা থাকিব, এইফালে এটা সংখ্যা থাকিব, তাৰ মাজত এইটো থাকিব। এতিয়া সংখ্যা দুটা কি? কোন দুটা সংখ্যাৰ মাজত থাকিব? এতিয়া সংখ্যা ৰেখাডাল চাবলৈ গ'লে এনেকুৱা। সংখ্যা ৰেখাডাল চাবলৈ গ'লে কি হ'ব? প্ৰথমতে 0 পাম। 0 ইয়াত চাব লাগিব কেইটা সংখ্যাৰ আগত দশমিক আছে? দুটা। যে এই ঘৰটো হ'ল 0, তাৰপিছত এনেকৈ 1 এবাৰ 1 বহিব, তাৰপৰা এবাৰ 2 বহিব, তাৰপৰা 3 বহিব, 4 বহিব, এনেকৈ। প্ৰথমতে কি আছিলে? চব 0 0ই হ'ব ন, যিখিনি আছে 0.00 এনেকৈ আছে। 0.00 মানে এইটো। তাৰপিছত 0.1 0.2 0.3 এনেকৈ আহি কি পালোঁ? 0.7 0.7 পালোঁ। এতিয়া কৈছে এই সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত থাকিব? আৰম্ভণি সংখ্যাটো কি আছিলে? 0ই হ'ব আৰু শেষৰ সংখ্যাটো কি হ'ব? 0. এনেকৈ 9, তাৰপিছত 0.10 দেখিছোঁনে? এইটো 0.10। লাষ্টৰ সংখ্যাটো কি হ'ব? 0.10, তাৰপিছত আকৌ 0.11। এতিয়া আমি কেনেকৈ গন্তি কৰোঁ? 1ৰ পৰা 10লৈহে গন্তি কৰোঁ, 1 আকৌ 11ৰ পৰা 20লৈ এনেকৈ গন্তি নকৰোঁ জানো? ঠিক তেনেদৰে এইটো প্ৰথম কথা 0 কাৰ মাজত থাকিব বুলি ক'লে যে, মাজত থাকিব বুলি কোৱাৰ লগে লগে আকৌ 0 পৰা গন্তি কৰিবলগীয়া হ'ল। এতিয়া এইটো হ'ব 0. মানে 0ৰ পৰা 0.10 10টো আমি কেনেকৈ লিখোঁ? এই দশমিকৰ সোঁফালে থকা শূন্যবিলাকৰ একো ভেলু নাই যে, সেইকাৰণে আমি নেলিখোঁ। এনেকৈ লিখোঁ 0.1 বুলি লিখি থ'লে হ'ল। 0.10টো আমি 0.1 বুলি লিখি থ'লে হ'ল। এতিয়া আমি ক'ব পাৰিম যে এই সংখ্যাটো 0 আৰু 0.1ৰ মাজত থাকিব। ঠিক তেনেদৰে একেবাৰে ডি নম্বৰ উত্তৰটো সেই একেটা লাইনৰে কথা কৈছে। এই সংখ্যাটো কাৰ মাজত থাকিব? এই সংখ্যাটো আমি ইয়াত পালোঁ হয়নে? আৰম্ভণি এইটো হ'ব 0 আৰু 0.1 হয়নে? এইটোও হ'ব উত্তৰটো 0 আৰু 0.1ৰ মাজত থাকিব। হ'ল। তাৰপিছত এ আৰু ডিটো কৰিলোঁ দেই। বি আৰু চিটো কৰিম এতিয়া। 95 0.95। এতিয়া আৰম্ভ ক'ৰ পৰা হৈছে মানে দুটা সংখ্যা ইয়াতো দেখিছোঁ। অথনি কি দেখিছিলোঁ? এইখনত 0 আছিলে কাৰণে 0 পৰা আৰম্ভ কৰিলোঁ। এতিয়া চাম যে এই দশকৰ ঘৰত কি আছে? দশক নহয় মানে দশমাংশ ঘৰত কি আছে? এই দশমাংশ ঘৰত আছে 9, মানে 0.9। তাৰপিছত কি হ'ব? 0.91 0.92 তেনেকৈ কৰি 93 94 95 96 97 98 0.99 0. আকৌ কি হৈ যাব? 9ৰ পিছত কি আহিব? 10 আহিব। 10 মানে কি? 1 হ'ল। এতিয়া এই সংখ্যাটো ক'ত আছে? এইটো। এতিয়া আৰম্ভণি কি? 0.9 আৰু শেষটো কি হ'ব? 0. এইটো 0টো নিদিলেও হয়, যিহেতু 0.1 দি দিলেও হৈ গ'ল আমাৰ। এতিয়া আমি পাই গ'লোঁ কি 0.9 আৰু 0.1ৰ মাজত থাকিব। 0.9 আৰু 0.1। চিটো কি দিছে আমাৰ?
0.51 0.51 তেনেকৈ 0.5 এইটোৰ পৰা ধৰিম তাৰপিছত 0.51 0.52 0.53 তেনেকৈ গৈ 0. কি হ'ব 5ৰ পিছত কি হৈ যাব 5 9 এনেকৈ 59ৰ পিছত কি হ'ব 60 হ'ব 0.60 এতিয়া 0টো যিহেতু লাষ্টত কাম নাই আমাৰ এইটো হ'ব 0.6 আৰু 0.5 মানে ইয়াৰ উত্তৰটো হ'ব 0.5 আৰু 0.6ৰ মাজত থাকিব ঠিক আছে